আমি যেন কোনো দিন ভুল নকরু ইনশাআল্লাহ আমি প্রত্যেকেই যেন আল্লাহর হুকুম মানি নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম তরিকা মোতাবেক চলি আল্লাহ পাকের নৈকট্য লাভ করার কারণে যেন আল্লাহ পাক আমাকে তৌফিক দান করে প্রত্যেকে কক আমিন। সময় শর্ট গতিকে এইখিনি কৈ মই সামৰি মাৰিছোঁ। আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আজি প্ৰায় 3 বছৰেই হ'ল 100 টকাকৈ 2খন গাঁৱৰ পৰা প্ৰত্যেক ঘৰ গিৰিৰ চান্দা উঠোৱাৰ কাৰণে এটা সিদ্ধান্ত লৈছিলে, প্ৰস্তাৱ লৈছিলে। সেই মৰ্মে প্ৰতিটো ঈদতেই কৈ থকা হৈছে, কিন্তু আজিলৈকে এটি টকাও এতিয়া কমিটিক 2খন ৰাইজে দিয়া নাই। আমি জানিব পৰা মতে পাৰাবিলাকে টকা দিছে, হয়তো কেইখনমান পাৰা বাকী আছে। বাকীখিনি উঠাই ঈদগাহলৈ দিলে আমি আমাৰ উন্নয়ন কামখিনি কৰিব পাৰোঁ। কাৰণ ফিল্ডখন ৰাস্তাতকৈ বহুত ডাউনত আছে, বৰষুণ দিলে পানীখনত নধৰা হৈছে আৰু মোটামুটি 10 বছৰ পিছত 2টা জামাত হ'ব ইয়াতে। গতিকে মাটি বঢ়োৱাৰ আমি এটা চিন্তা চৰ্চা কৰিছোঁ। যদি ৰাইজে সহায় নকৰে তেতিয়াহ'লে আমি কেনেকৈ আগবাঢ়িব নোৱাৰিম। সেয়ে ক্ষুদ্ৰ বৰঙণি মাত্ৰ, সেই বৰঙণিখিনি আপোনালোকে আদায় দিয়ক। আমি আমাৰ ঈদগাহৰ যি যাৱতীয় কাম আছে সেইবিলাক কাম সুকলমে কৰিব পাৰিম। আৰু বিশেষ নকওঁ, সময় আগৰ এতিয়া ইমাম চাহেবক ঈদগাহৰ নমাজৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ'ল, তেখেতেই পৰিচালনা কৰিব। ধন্যবাদ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। খুদা হাফেজ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। না দুনিয়াত কোনো ধৰণৰ লাভ হ'ব যিয়ে নহওক, মই 2টা আয়াত তেলাওয়াত কৰি এই আয়াতত কি কৈছে সংক্ষেপে তৰ্জমা কৰি মই মোৰ কথা সামৰিম। তাৰপিছত ইনশাআল্লাহ ঈদৰ নামাজৰ তৰতিবৰ বিষয়ে আলোচনা কৰা হ'ব আৰু নামাজ যথা সময়ত থিয় হৈ যাব ইনশাআল্লাহ। মহতৰম বুজুৰ্গ আৰু দোস্ত, আল্লাহ তাবাৰক তাআলাই পবিত্ৰ কালামত ইৰশাদ ফৰমাইছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ রাজীম, বিসমিল্লাহির রহমানির রহিম। فأما من طغى وآثر الحياة الدنيا فإن الجحيم هي المأوى وأما من خاف مقام ربه ونهى النفس عن الهوى فإن الجنة هي المأوى। صدق الله العظيم। محترم বুজুর্গৰ দোস্ত, এই আয়াত দুটা 4টা আয়াত তেলাওয়াত কৰা হৈছে। এই আয়াতত কোৱা হৈছে আল্লাহ তাবাৰক তাআলা ইরশাদ ফরমাইছে, ফাআম্মা মান তাগা, যিসকলে সীমা লঙ্ঘন কৰে, ওয়া আসারাল হায়াতাদ দুনিয়া, আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে, ফাইন্নাল জাহিমা হিয়াল মাওয়া, তেওঁৰ কাৰণে জাহান্নামেই হ'ব আবাসস্থল। কি কৈছে? যিসকলে সীমা লঙ্ঘন কৰে, অৰ্থাৎ আল্লাহৰ দিয়া হুকুম আহকাম নামানে, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিয়া তৰিকা আৰু সুন্নতবোৰ নামানে, সেইসকল সীমা লঙ্ঘনকাৰী। যিসকল সীমা লঙ্ঘনকাৰী তেওঁলোকে দুনিয়াৰ জিন্দগীক অটোমেটিক তেওঁলোকে প্ৰাধান্য দিবয়ে দিব। মহতরম বুজুর্গর দোস্ত, যদি আল্লাহক না মানে, আল্লাহর মহব্বত যদি কোনো বান্দাহর অন্তৰত নোসোমায়, নবীর প্রেম যদি কোনো মানুহৰ অন্তৰত নোসোমায়, তেওঁৰ ভিতৰত দুনিয়াৰ মহব্বত অটোমেটিক সোমাই যাব। গতিকে আমি যদি দুনিয়াৰ মহব্বত এৰাব খোজো, তেনেহ'লে আল্লাহৰ মহব্বত আমাৰ অন্তৰত জাগা দিব লাগিব। হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহব্বত আমাৰ অন্তৰত জাগা দিব লাগিব। তেতিয়াহে আমি দুনিয়াৰ যি অগ্ৰাধিকাৰ দি থৈ দিছোঁ ইয়াৰ পৰা নাজাত পাব পাৰিম। মহতরম বুজুর্গ আর দোস্ত, আর যদি এই ব্যবস্থা আমি নকৰোঁ, অর্থাৎ আল্লাহ আর আল্লাহর মহব্বত আমার